শেষত অৰ্জুনক এটা কথা কৈছে, হে অৰ্জুন, তই মোক এতিয়ালৈকে যি যি সুধিলি তোক মই চব ক'লোঁ, তোৰ মনৰ শংকাবিলাক মই চব দূৰ কৰিলোঁ, কিন্তু আচল সিদ্ধান্তটো এতিয়া তোক মই দিম, শুন। কি ক'লে? সৰ্বগুহ্য তমম ভূয় শৃণুমে পৰমম বচ ইষ্টসীমে দৃঢ়মিতি তত বক্সামি তে হিতম। অষ্টাদশ অধ্যায় 64 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, গোপনীয়ৰ পৰা গোপনীয় কথাটো তোক এতিয়া মই কম, শুন। ইয়াৰ পিছত আৰু একো নুসুধিবি, ফাইনেল। কি ক'লে? মন মনা ভৱ মদ ভক্ত মধ্যাজি মাম নমস্কুৰু মামে বৈশ্যসী সত্যম তে প্ৰতিজানে প্ৰিয়সীমে। অষ্টাদশ অধ্যায় 65 নম্বৰ শ্লোক গীতা। মোতে মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ, কহিলো তোমাতো সত্যবাণী পাবা সুখে মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ। হে অৰ্জুন, তুমি মোৰ প্ৰিয়তম, তুমি মোৰ সুহৃদ, তুমি মোৰ সখী। সেইকাৰণে তোমাক মই এটা কথা কৈছোঁ, তুমি মনটো মোক দিয়া কেৱল। অৰ্জুনক কোৱাৰ চলেৰে আমাক কৈছে। ভগৱানক উপাসনা কৰিবৰ কাৰণে ভগৱানে কৈছিল মনটো মোক দে, বাকী 10টা ইন্দ্ৰিয়ৰ দ্বাৰা তোৰ নিজৰ কাম কৰ। আমি উল্টাটো কৰোঁ, ইন্দ্ৰিয়ৰ দ্বাৰা ঈশ্বৰ উপাসনা কৰোঁ, নাম গাইছোঁ, পূজা পাতল কৰিছোঁ কেৱল ইন্দ্ৰিয়ৰ দ্বাৰা, মনটো সংসাৰত লগাই থওঁ। জাষ্ট উল্টা হৈ আছে, গতিকে আমি আনন্দটো পোৱা নাই। যিদিনাৰ পৰা মনটো ঈশ্বৰমুখী কৰিবলৈ চাব, ইন্দ্ৰিয়ৰ দ্বাৰা আপোনাৰ কৰ্ম কৰি থাকক, কোনো আপত্তি নাই, কেৱল মনটো, মন মনা ভৱ। ভগৱানে কৈছে তোৰ মনটো মোক দে, বাকী একো নালাগে। আমাৰ আকৌ টকা পইচা দিব বিচাৰে, ঘোষ, বিভিন্ন ধৰণৰ ঘোষ দিব বিচাৰে। এবাৰতো এজন ল'ৰাই পকেট খৰচ নাই, ওপৰলৈ চাই কৈছে, প্ৰভু টকা 100 যেন তেন দিয়া, 50% তোমাৰ নামত ক'ৰবাত দি দিম। 100 টকা এটা যেন তেন দিয়া আৰু 50% তোমাৰ নামত দান কৰি দিম কোনোবা মঠ মন্দিৰত। আৰু অলপ দূৰ যোৱাৰ পাছত সি 50 টকীয়া নোট এখন পালে। 50 টকীয়া নোটখন লৈ পেলাই ওপৰলৈ চাই কৈছে, বা ভগৱান তোমাকো মানিছোঁ, তোমাৰ কমিশ্যনটো আগতেই ৰাখিলা, মোৰটোহে মোক দিছা। আমাৰ গতি একেই, কেৱল ঘোষ দিব বিচাৰোঁ ভগৱানক। ভগৱানে কৈছে তোৰ ঘোষ মোক নালাগে, কোটি কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। শ্ৰদ্ধা সহকাৰে যদি আপুনি পত্ৰম পুষ্পম ফলম তয়ম যমে ভক্তিয়া প্ৰয়চ্ছতি তদহম ভক্তিউপহৃতম অস্নামি প্ৰয়তাত্মনঃ। 9ম অধ্যায় 26 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, শ্ৰদ্ধা সহকাৰে তই পত্ৰ দিয়, পুষ্প দিয়, জল দিয়, যি দিয় মই তাকে গ্ৰহণ কৰিম। কিন্তু বস্তু বিচাৰি আশা কৰি কিবা স্বাৰ্থত এইবিলাক নহয়, মনটো মোক দি থ, বছ কাম শেষ। আৰু শেষত গীতাৰ চূড়ান্ত সাৰ অৰ্জুনৰ ওচৰত দাঙি ধৰিলে। অৰ্জুন, সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্বঃ সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। অষ্টাদশ অধ্যায় 66 নম্বৰ শ্লোক গীতা। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লৈ কোৱা মাত, নকৰিবা ভয় হেৰা কৰোঁ অংগীকাৰ, সমস্ত পাপত মই কৰিম নিস্তাৰ। অৰ্জুন, চব বাদ দে, তই মোৰ ওচৰত শৰণাগতি হ। কিয়? তোক যিটো আনন্দ লাগে সেইটো কেৱল মোক পাবি। আপোনাৰ অসুখ হৈছে, আপুনি ডাক্তৰৰ তাত গৈছে, ডাক্তৰে আপোনাৰ বিভিন্ন টেষ্ট কৰিলে, টেষ্ট কৰি পেলাই এখন প্ৰেছক্ৰিপশ্যন লিখি দিলে, আৰু তাত ক'লে যে মেডিচিনকেইটা আপুনি লৈ যাব। আপুনি যদি সৈত শপত খাই থয় যে মই যিমান যি হ'লেও মই ফাৰ্মাচীত ভৰি নিদিওঁ, লাগিলে যিয়ে হওক, মই হোটেলত যাম, কাপোৰৰ দোকানত যাম, হাৰ্ডৱেৰ শ্বপত যাম, গেলামালৰ দোকানত যাম, কিন্তু মই ফাৰ্মাচীত কোনোদিন ভৰি নিদিওঁ, তেতিয়া আপুনি মেডিচিন নাপায়। বুজি পালে নাই? যদি আপোনাক মেডিচিন লাগে তেতিয়াহ'লে ফাৰ্মাচীত যাব লাগিব, মেডিকেল ষ্ট'ৰত যাব লাগিব। তেনেকৈ যদি আনন্দ লাগে তেতিয়াহ'লে কৃষ্ণৰ চৰণত এক শৰণ হ'ব লাগিব, তাৰ বাহিৰে গতি গীতাই দিয়া নাই। আৰু সেইকাৰণে অৰ্জুনক কোৱাৰ পাছত শেষত সুধিছে, কচিত এতৎ শ্ৰুতম পাৰ্থ তৈ একাগ্ৰেণ চেতসা কচিত অজ্ঞান সম্মোহ প্ৰণশস্তে ধনঞ্জয়। অষ্টাদশ অধ্যায় 72 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোক যে মই ইমানবিলাক যে গালো বালো, তোৰ অজ্ঞানতা নষ্ট হ'লনে নাই? স্মৃতি শক্তি ঘূৰাই পালিনে নাই? তেতিয়া অৰ্জুনে স্বীকাৰ কৰিছে, নষ্ট মোহ স্মৃতিৰ লব্ধ তৎ প্ৰসাদত ময়াচ্যুত স্থিতোস্মি গত সন্দেহ কৰিষ্যে বচনম তব।
অষ্টাদশ অধ্যায় 73 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, হে ভগৱান, মোৰ এতিয়া মনৰ অজ্ঞানতা চব নাশ হ'ল, মই স্মৃতি শক্তি ঘূৰাই পালোঁ, আৰু এতিয়া মই তুমি যেনেকৈ কৈছা তেনেকৈ কৰিম। এইটোৱে হৈছে প্ৰপাৰ চাৰেণ্ডাৰ, টোটেল চাৰেণ্ডাৰ। অৰ্জুনে শৰণাগতি হ'ল। এইটোৱে হৈছে ফাইনেল আত্মাৰ চাৰেণ্ডাৰ। প্ৰথমতে কায়িকভাৱে লৈছিল, দ্বিতীয় অধ্যায়ত বাণীৰ দ্বাৰা লৈছে, শেষত গৈ পেলাই টোটেল আত্মাৰ চাৰেণ্ডাৰ কৰিছে। প্ৰভু, এতিয়া তুমি যেনেকৈ কোৱা মই তেনেকৈ কৰিম। আমাৰো সেইটোৱে হ'ব লাগে। সেইকাৰণে প্ৰত্যেকটো কৰ্ম ভগৱানৰ চৰণত অৰ্পণ কৰিবলৈ অভ্যাস কৰক। যদ কৰচি যদ অশ্নচি যদ জুহচি দদাচি যদ তপস্যচি কৌন্তেয় তৎ কুৰুষ মদৰ্পণম। নৱম অধ্যায় 27 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, তই যি কৰিছ, যি খাইছ, যি তপ কৰিছ, যি দান কৰিছ, সমস্তখিনি মোক অৰ্পণ কৰি দে। আৰু তেতিয়া কি হ'ব? কৰ্মৰ বন্ধনে আপোনাক চুব নোৱাৰে। তেতিয়া আপুনি কৰ্মৰ বন্ধন নাথাকিলে পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী জঠৰে শয়নম, এই বাৰে বাৰে জন্ম মৃত্যুৰ চক্ৰৰ পৰা আমি মুক্তি পাম।